নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোলৈকে স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'ত কথা পাতিম এডিআৰই 3.0 এডিআৰই 3.0 ৰ বাবে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ্ড হ'ব কি বিষয়বস্তু কি পইণ্টছ আপোনালোকে মনত ৰাখিব আমাৰ টপিক কি হ'ব সিলেবাস কি হ'ব কেনেদৰে আমি সিলেবাস কভাৰ কৰিম কি বুক পঢ়িম আজি সকলোবোৰ কথা আমি এই ভিডিঅ'টিত ডিসকাস কৰিম বা আলোচনা কৰিম তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো মই নিজেই এইকেইটা ষ্টেপ ফলো কৰিছিলোঁ এডিআৰই 2.0 পাছ কৰিবলৈ পৰীক্ষাত বহিবলৈ আৰু ঠিক তেনেদৰে ভগৱানৰ কৃপাত নিজৰ কষ্ট মা দেউতাৰ আশীৰ্বাদ মা দেউতাৰ কষ্ট সকলোবোৰ এক হৈ পাছ হলোঁ এসআই দিছিলোঁ এসআইটো পাছ হলোঁ বাকি এতিয়া এসআইটোত অকমান ফিজিকেলত কিবা কিবি হৈ গ'ল আৰু এডিআৰই স্কিল টেষ্ট দিলেও এতিয়ালৈকে ৰিজাল্ট দিয়া নাই ওয়েট কৰি আছোঁ ঠিক তেনেদৰে আপোনালোকক কিদৰে এডিআৰই 3.0 ৰ বাবে প্ৰিপেয়াৰ্ড হ'ব আৰু কেনেদৰে প্ৰিপেয়াৰ্ড হ'ব তাৰ বাবেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তো বলক প্ৰথমতে চাওক মোৰ প্ৰথম পইণ্টটো হৈছে হাউ টু প্ৰিপেয়াৰ এডিআৰই 3.0 মই টপিক আৰু সিলেবাস প্ৰথমতে আপোনালোকে টপিক কি হয় সিলেবাসটো কি হয় আপোনালোকে লিখি ল'ব বা নোট কৰি ল'ব সিলেবাসখিনি আপোনালোকক দিয়া থাকিবই আৰু তাৰ ভিতৰত সিলেবাসটো মানে জেনেৰেল নলেজ যেতিয়া দি দিব সিলেবাসটো বহুত ডাঙৰ হৈ পৰে এতিয়া টপিক হিচাপে বা সিলেবাস হিচাপে মই লোৱা নাই সিলেবাসটো আপোনালোকে জানেই জিকে থাকিব ৰিজনিং থাকিব মেথছ থাকিব তাৰ পিছত ইংলিশ থাকিব এতিয়া টপিক হিচাপে মই ভাগ কৰি লৈছোঁ টপিকবোৰ কি চাম তো মই নোটছ বনোৱাৰ আগতে নোটছখনৰ ফ্ৰণ্ট পেজত মই গোটেই টপিকখিনি লিখি লৈছিলোঁ এতিয়া ইয়াত চক 1 নম্বৰ 2 নম্বৰকে আছে 1 নম্বৰ আছে ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ্ছ গভৰ্ণৰ এনচিএম কেবিনেট মিনিষ্টাৰ ইন আসাম ৱৰ্ল্ড চিটি বিসাইডছ ৰিভাৰ মানে নদীৰ কিনাৰত থকা চিটিবিলাক ইণ্ডিয়ান নগৰবিলাক যোনবিলাক নদীৰ কিনাৰত আছে টেম্পলছবিলাক ডেম লেক ৰিজাৰ্ভাৰ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী টাইগাৰ ৰিজাৰ্ভ ৱৰ্ল্ড হেৰিটেজ সাইট কাউন্ট্ৰি কেপিটেল কাৰেন্সি ইম্পৰ্টেন্ট ডেইজবিলাক নিউক্লিয়াৰ প্লেণ্টছ ক'ত আছে ইম্পৰ্টেন্ট ৰিভলিউশ্যন ইণ্ডিয়াত মানে কি ৰিভলিউশ্যনবিলাক হৈছিলে যেনেকৈ গ্ৰীণ ৰিভলিউশ্যন হোৱাইট ৰিভলিউশ্যন এনেকুৱা ধৰণৰ তাৰপিছত ষ্টেডিয়ামবিলাক এয়াৰপৰ্ট ৰিচাৰ্চ চেণ্টাৰবিলাক ক্লাছিকেল ডেন্স ফক ডেন্স এইবোৰ আটাইবোৰ মই গোটেইখিনি বনাই লৈছিলোঁ তো মোৰ প্ৰায় শেষতটো চক প্ৰায় 71টামান টপিকে লৈছোঁ আৰু এই গোটেইকেইটা মই যদি গোটেইকেইটাৰ ওপৰত মই নোটছ বনাই গৈছোঁ ধৰি লওক ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ ইয়াৰ কি আছিলে গোটেইখিনি মই নোটছত লিখিলোঁ আৰু মই থৈ গৈছোঁ সেনেকৈ তো এই 71টা টপিক মই কভাৰ কৰিছিলোঁ তাৰ লগতে আকৌ কাৰেণ্ট এফেয়াৰৰ ধৰি লওক কি কাৰেণ্ট এফেয়াৰ চলি আছে বৰ্তমান তাৰ টপিকখিনিও মই এক্সট্ৰাকৈ অনলি কাৰেণ্ট এফেয়াৰ বুলি তাৰ লিখি লৈছিলোঁ যেনেকৈ NEP হওক ধৰি লওক আমাৰ যোৱা বছৰ হৈছিলে 2024ত অলিম্পিক হৈছিলে সামাৰ অলিম্পিক তাৰপিছত খেলবিলাকৰ সেনেকুৱা ধৰণৰ বিভিন্ন কাৰেণ্ট এফেয়াৰ ৰিলেটেডবিলাকো মই এটা এক্সট্ৰাকৈ লিখি লৈছিলোঁ আৰু তাৰ ওপৰতো নোটছ বনাই লৈ গৈছিলোঁ এতিয়া চাওক ইয়াত ৱাৰ আছে অসমৰ বোলছবি আছে জুবিন গাৰ্গৰ ওপৰত আছিলে বাইপাছ আছিলে বাজেট আছিলে ৰাম মন্দিৰ আছিলে G7 আছে অসম সাহিত্য সভা ক'ত হৈছিলে কেতিয়া হৈছিলে ভাৰতৰত্ন কোনে পাইছিলে কেতিয়া পাইছিলে এবাৰ কোনে ভাৰতৰত্ন পাইছে সেনেকুৱা তাৰপিছত কাউন্ট্ৰি প্ৰেজেন্ট হিমালয়াৰ 3টা ষ্টেজৰ যোনখিনি শিৱালিক হয় তাৰপিছত ট্ৰেন্স হিমালয়া সেইবোৰ আটাইবোৰ ফেমাছ থিং ইনভেন্টেড কি নতুনকৈ বস্তু উদ্ভাৱন হৈছে সেইবিলাক ৰিফাইনাৰীজ ক'ত আছে ব্ৰিজ কি আছে এৱাৰ্ড ইন এনভাইৰনমেণ্ট এনভাইৰনমেণ্টৰ ৰিলেটেড খুব কুৱেশ্যন আহে তো এনভাইৰনমেণ্ট ৰিলেটেড কোনে কি এৱাৰ্ড পাইছে ৰিভাৰ অফ বৰাক ব্ৰহ্মপুত্ৰ সেইবোৰ নৰ্থ বেংকৰ ৰিভাৰবিলাক চাউথ ফ্ল'য়িং ৰিভাৰবিলাক সকলোবোৰ এনেকৈ
মই নোটছ বনাই লৈছিলোঁ, মানে টপিকখিনি লিখি লৈছিলোঁ আৰু ইয়াৰ ওপৰত মই এটা এটাকৈ নোটছ বনাইছিলোঁ। আপোনালোকে এইকেইটা লৈ ল'ব পাৰে আৰু ইয়াৰ উপৰিও কি চলি আছে, ইভেণ্টখিনি চলি আছে, সেইখিনিৰ ওপৰত ফ'কাছ কৰি টপিকটো লৈ ল'ব। তাৰপিছতে যাওঁ আমি বুকবিলাক এতিয়া কি ফ'ল' কৰিব। ধৰি লওক এতিয়া হিষ্ট্ৰীৰ কাৰণে কি ফ'ল' কৰিব, ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে, তাৰপিছত অসমৰ কালচাৰেল, তাৰপিছত ফেষ্টিভেলছ, তাৰপিছত অসমৰ জিঅ'গ্ৰাফী, সকলোবোৰ এইবিলাক ক'ৰ বুকবোৰ ফ'ল' কৰিব। তো মই ফ'ল' কৰিছিলোঁ আছামপেডিয়া এখন ভাল বুক হয়, যোনখন ছাৰ চিন্ময় বৰদলৈয়ে তেওঁ লিখিছিল বা তেওঁ পাব্লিছ কৰিছিল। তাৰপিছত লুচেন জিকে, ইয়াত সকলোবোৰ জিকে প্ৰায় আছে। এতিয়া এইখন চালে বুলি ক'লে প্ৰায় আপোনাৰ 90% বা 85% মান আপোনাৰ কভাৰ হৈয়ে যায় আৰু ইয়াৰ ভিতৰতে আহে প্ৰায়ভাগ। তাৰপিছত আছামীয়াৰ বুকো বহুত এটা ভাল কিতাপ হয়, এখন ভাল কিতাপ হয়, আপোনালোকে এইখন ফ'ল' কৰিব পাৰে। ইয়াৰ উপৰিও যি আমাৰ দৰকাৰ আছে, যি আমি বোলে ইয়াত নাপাওঁ, ধৰি লওক এতিয়া নতুনকৈ আপডেটবিলাক, এইবিলাক ইউটিউবত পাই যাব। ইউটিউবৰ কোনোবা দুই এটা কাৰেণ্ট এফেয়াৰ্ছ চেনেলো ফ'ল' কৰি ল'ব পাৰে, যাৰ পৰা আপোনালোকে ছমহীয়া বা এক বছৰীয়া কুইক অনলি মেইন টপিকবিলাক, বেছি ডেপ্থত নাহে বাৰু, সেইকাৰণে আমি ওপৰে কাৰেণ্ট এফেয়াৰবিলাক নোটছ কৰি যাব পাৰোঁ। তো এনেধৰণৰ কি বুলি কয় ভাল কাৰেণ্ট এফেয়াৰ চেনেল এটা আপোনালোকে ছাবস্ক্ৰাইব বা ফ'ল' কৰি ল'ব পাৰে। তাৰপিছত মেক নোটছ, কেনেকৈ নোটছ বনাব। মই কৈছিলোঁ যে এই গোটেইখিনি টপিকৰ ওপৰত এখনেই বহি লৈছিলোঁ আৰু মোৰ বহীখন চাওক এইখন, ইয়াত লিখা আছে UPSC বুলি, কিন্তু পেজখন মানে বহীখন বহুত ডাঙৰ আৰু তাৰ ভিতৰত মই এই মাজত যে গেপ অকণমান হৈ আছে, এই গেপখন, এইকণত মই ৰছী এডাল বান্ধি কেনে তাত গুটি এটা মানে কিবা বল গুটি এটা সেনেকুৱা ধৰণৰ ৰাখি থৈছিলোঁ, যাতে মই আজি কোনখন পেজ পঢ়িলোঁ, কালি কোনখন পেজ পঢ়িলোঁ, সেইখন মনত থৈ দিব পাৰোঁ বা এনেকৈ তাক মাৰ্ক কৰি থ'ব পাৰোঁ আৰু এই গেপখনৰ মাজেদি মই মেলি কেনে সেই পেজটো মই কাইলৈ পঢ়িব পাৰোঁ সেনেকৈ। তো মেক নোটছ, আৰু নোটছ বনাব এনেকৈ, আৰু গোটেই টপিকবিলাকৰ নোটছখিনি চিৰিয়েলকৈ বনাই যাব। 1 নম্বৰ এইটো আছিলে, 2 নম্বৰ এইটো আছিলে, এনেকৈ নোটছ বনাই আপোনালোকে ৰাখি যাব। আৰু একেখন বহী হ'লে বেছি ভাল, অনলি জিকেৰ কাৰণে। তো মোৰ এই ডাঙৰ গোটেই বহীখন কভাৰ হৈ গৈছিল লিখি আৰু প্ৰায় 2-3 বাৰ ৰিভিজন কৰিছিলোঁ। তাৰপিছত এপ্লাই ট্ৰিক টু ৰিমেম্বাৰ। এতিয়া আপোনালোকে যেতিয়া কিছুমান বস্তু পঢ়ি যাব, সকলোবোৰ মনত নাথাকে আৰু দেখিব যে কিছুমান বস্তু একেবাৰে মনতে নাথাকে আৰু সেইকেইটা বস্তু ইমান কনফিউজিং হয়, 2-দিনমানৰ পাছতে আপোনালোকে পাহৰি যায়। তো কিছুমান ট্ৰিক থাকে, যোনবিলাক ট্ৰিকত আপোনালোকে নিজে উদ্ভাৱনো কৰিব পাৰে, বা মই সেনেকৈ নিজে উদ্ভাৱন কৰি লৈছিলোঁ। উদ্ভাৱন মানে কি, নিজে মনত ৰখা ট্ৰিকবিলাক এপ্লাই কৰি লৈছিলোঁ যাতে মোৰ কনফিউজ নালাগে। যেনেকৈ মই কেইটামান উদাহৰণ দিছোঁ। জয়পুৰ পিংক চিটি নামেৰে জনা যায়, যোধপুৰ ব্লু চিটি নামেৰে জনা যায়, উদয়পুৰ গোটেইকেইটা ৰাজস্থানত আছে, উদয়পুৰ চিটি অফ লেকছ, লেকৰ মানে বিলৰ নগৰ বুলি জনা যায়, বা হোৱাইট চিটি নামেৰে জনা যায়। এতিয়া মনত নাথাকে জয়পুৰ কোনটো হয়, যোধপুৰ কোনটো হয়, উদয়পুৰ কোনটো হয়। জয়পুৰ মানে জাইপুৰ, সেনেকৈ মই মনত দিছিলোঁ। পিংক যায়গৈ, পিংক কালাৰটো গুচি যায়, তো জাইপুৰ পিংক চিটি হৈ গ'ল। যোধপুৰ, ক'ত লাগে, চুলিত লাগে, চুলিটো কি কালাৰ কৰা হয়, বেছি ছোৱালীবিলাকে কিছুমান চাবা ব্লু কালাৰ কৰি থোৱা হয়, তো ব্লু কালাৰ চুলিত য'ত লাগে, তো যোধপুৰ ব্লু চিটি। উদয়পুৰ, এতিয়া বেলি কোনফালে উদয় হয়, পূবফালে উদয় হয়, কিন্তু আমি এটা চিনাৰী এটা মনত কৰক, যোন বিল এখন আছে, বিলখন ইফালে পাহাৰ আছে, পাহাৰৰ কিনাৰেদি বা পৰ্বতৰ কিনাৰেদি বেলিটো উদয় হৈছে। এতিয়া বিলৰ পৰা চাই পঠিয়াইছে আপোনালোকে, বিলৰ সিপাৰে বেলিটো উদয় হৈছে। এতিয়া উদয়পুৰ কি হয়, চিটি অফ লেকছ, মানে বিলৰ নগৰ হয়। তো বিলৰ আৰেদি সূৰ্য উদয় হৈছে, মানে বিল আছে, তেনেহ'লে চিটি অফ লেকছ, আৰু উদয় হৈছে মানে উদয়পুৰ, সেনেধৰণৰ। ইয়াৰ উপৰিও মই সকলোতে এনেধৰণৰ ট্ৰিকবিলাক এপ্লাই কৰিছিলোঁ। যেনেকৈ এতিয়া পাঞ্জাৱৰ 5খন নদী, সেইকেইখন পাঞ্জাৱৰ 5খন নদী মনত নাথাকে, তো মই কি কৰিছিলোঁ, জেছে তেছে ৰবি ব্যাস শুকাই আছে। জেছে মানে ঝেলাম, চে মানে চেনাব, ৰবি মানে ৰবি, ব্যাস মানে ব্যাস নদীখন, আৰু শুকাই আছে মানে সুতলেজ। মানে কি হৈছে, ৰবিয়ে যেনে তেনে ব্যাসটো দি আছে, লোন লৈছিলে কিবা এটা, তাৰ ব্যাসটো মাৰি আছে। তেনেহ'লে জে মানে ঝেলাম, চে মানে চেনাব, ৰবি
ৰবি, তাৰপিছত ব্যাস আৰু চুকাই আছে মানে চুটলেছ, সেনেধৰণৰ। ইয়াৰ উপৰিও মই আৰু এখন আছে, এতিয়া ধৰি লওক আমাৰ ভাৰতৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰখিনি কোনে চিৰিয়েলি মানে সৰ্বাধিক কোনখন কাউণ্ট্ৰিৰ লগত বেছিকৈ শ্বেয়াৰ কৰি আছে। তো সেই কি বুলি কয় সেইটো, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ কাৰ লগত বেছিকৈ শ্বেয়াৰ কৰি আছে একাধিক্ৰমে এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰত সজাবলৈ হ'লে। প্ৰথমতে আছে বাংলাদেশ। তো ইয়াৰো এটা ট্ৰিক আছিলে, 55 মে ভূত আয়া। বছ মানে বাংলাদেশ, মানে চাইনা, 55 মে মানে পাকিস্তান, 55 এন মানে নেপাল, 55 মে ম্যানমাৰ, সেনেধৰণৰ ট্ৰিক। তো এনেধৰণৰ ট্ৰিকবিলাক এপ্লাই কৰি থ'লে আপোনালোকে যাতে কনফিউজ হৈ নাযায়, বা মনত থাকিলেও আপোনালোকে কেতিয়াবা কি হয় পৰীক্ষাত আপোনালোকে কনফিউজ হৈ যায়। তো এইবিলাক ট্ৰিক লগাই থ'লে আপোনালোকে কনফিউজটো নহয়। ইয়াৰ ঠিক পাছতে মই যাম ৰিভিজন কৰিব। যিমান পাৰে নোটছখিনি বনাই থোৱা আছিলে, এতিয়া নোটছখন গোটেই একেখন বহীতে থাকিব, একেখন বহীতে এতিয়া প্ৰথমৰ পৰা উলিয়াই গ'লেও আপোনালোকে এবাৰ এইটো এনেকৈ ৰিভিজন হৈ যায়। তো যিমান পাৰে নোটছখিনি ৰিভিজন কৰিব, আৰু এবাৰ ৰিভিজন কৰাৰ পাছত এটা মাৰ্ক কৰি যাব। ধৰি লওক মই এনেকৈ আঁচ এডাল দিছিলোঁ, তো এবাৰ হৈ গ'ল। দুবাৰ ৰিভিজন কৰিছোঁ, দুবাৰ। এনেকৈ মোৰ এখন পেজত মোৰ 4-5ডাল আঁচ হৈ গৈছিল, মানে দাগ হৈছিল। মানে মই গোটেই বহীখন 4-5 বাৰমান ৰিভিজন কৰিছিলোঁ। তাৰপিছত কালেক্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰিব, যেনেকৈ ADRE 1, তাৰ যিমান যি কুৱেশ্যন পেপাৰ আছিলে অনলাইনত আছে, আপুনি ডাউনলোড কৰি থৈ দিব, ছল্ভ কৰিব। ADRE 2.0 কুৱেশ্যন পেপাৰখিনি আছে, গোটেইখিনি ডাউনলোড কৰি ছল্ভ কৰিব। DHSৰ পাব তাৰ কুৱেশ্যন পেপাৰ, B.Edৰ কুৱেশ্যন পেপাৰ, SSC, CGL, CHSL তাৰ কুৱেশ্যন পেপাৰবোৰ ডাউনলোড কৰি আপোনালোকে চাব পাৰে। তাৰপিছত কিছুমান GK এপবিলাকো পায় অসমৰ কাৰণে। এইকেইটা মই ছাজেশ্যন কৰিছোঁ, ছাজেশ্যনতে মই ডাউনলোড কৰি থৈছিলোঁ। যেতিয়া মই ফ্ৰী টাইম হয়, মই যেতিয়া আজৰি সময় হয়, এইবিলাক মই খুলি 2-এটা মানে মক টেষ্ট দি থকা নিচিনাকৈ কৰি আছিলোঁ। আছাম GK, তাৰপিছত 50,000 আছাম GK বাইলেংগুৱেল, এনেকুৱা ধৰণৰ কিছুমান আৰু 2-এটা আছে চাগে, মই এই 2টা আৰু এটামান আছিলে, আপোনালোকে হেৰিয়ত প্লে ষ্টৰত বিচাৰিব পাব। তাৰপিছত মক টেষ্ট অন ইউটিউব ভিডিঅ'ছ এট ফ্ৰী টাইম। ইউটিউবত কি হয়, খুব GK ভিডিঅ'বিলাক আহি থাকে। তো সেইবিলাক আপোনালোকে মক টেষ্ট হিচাপে লৈ কেনে ছল্ভ কৰি থাকিব, মানে চাই থাকিব। এতিয়া তেওঁলোকে কি কৰে, এটা ইউটিউব ভিডিঅ' দিব, ভিডিঅ'ত কুৱেশ্যন দিব, কুৱেশ্যনটোৰ অপশ্যন দিব, অলপ টাইম দিব, আপোনালোকে ছল্ভ কৰি দিব, এইটো হয় নে এইটো হয়। তো সেনেদৰে আপোনালোকে খুব চাই থাকিব, আৰু তেতিয়া কি হয়, আপোনালোকৰ মেমৰি ষ্ট'ৰ হৈ যাব যে এইটো কুৱেশ্যনৰ এইটো আনচাৰ হয়, এইটো কুৱেশ্যনৰ এইটো। আৰু পৰীক্ষাত আহিলেও তেনেধৰণৰ কেতিয়াবা কেতিয়াবা খুব কমনো পৰে। তো তেনেধৰণৰ কেতিয়াবা চাই থাকিলে আপোনালোকে লাভান্বিত হ'ব। তাৰপিছত আপোনাৰ উইকনেছ আৰু ষ্ট্ৰেংথ কোনটো হয় আপোনালোকে বিচাৰি উলিয়াব। যে আপোনাৰ মেথছ কেতিয়াবা উইকনেছ হ'ব পাৰে, কেতিয়াবা ইংলিছ হ'ব পাৰে, কিছুমানৰ কাৰণে আকৌ GKটো উইকনেছ হ'ব পাৰে, কিছুমানৰ কাৰণে ৰিজনিং আৰু মেথছ। যদি কোনোবাই মেথছত উইক পাইছে, সি ৰিজনিঙতো উইক পাবই। তো যাৰ যি উইক পইণ্ট আছে, সেই উইক পইণ্টটো বিচাৰি উলিয়াই সেইটো আপগ্ৰেড কৰিব। মোৰ প্ৰথমতে কি আছিলে, মই মেথছ পাৰোঁ আৰু ৰিজনিং পাৰোঁ, সেইকাৰণে মোৰ সময় ইমান নালাগিছিল, আৰু তাৰ কাৰণে মই এক্সট্ৰা সময় দিব নালাগিছিল। আৰু মই সেইকাৰণে কি কৰিলোঁ, ইংলিছ আৰু GK খুব চালোঁ। ইংলিছৰ যি টপিক আছিলে গোটেইখিনি উলিয়াই ল'লোঁ, আৰু ঠিক তেনেদৰে মই টপিক ৱাইজ গোটেইখিনি উলিয়াই ল'লোঁ, আৰু তাৰ কাৰণে নতুন এখন নোটছৰ কপি লৈ চব লিখি গ'লোঁ, আৰু যিমান পাৰোঁ ৰিভিজন কৰিলোঁ। তাৰ ভিতৰতে কভাৰ হৈ গ'ল। ঠিক তেনেদৰে GKটো সেনেকৈ কৰিছিলোঁ। GK মই টপিককেইটা লিখি ল'লোঁ, তাৰপিছত তাৰ গোটেইখিনি টপিকখিনি এখন বহীত উলিয়াই ল'লোঁ, আৰু সিহঁতৰ সেইখিনি খুব ৰিভিজন কৰিলোঁ। ঠিক তেনেদৰে মোৰ GKটো হৈ গ'ল, আৰু মেথছো মই আগৰ পৰা অলপ পাৰোঁ, আৰু ৰিজনিঙো অলপ পাৰোঁ, সেইকাৰণে মোৰ হৈ গৈছিলে। তো আপোনালোকৰ যদি মেথছত উইক, তেনেহ'লে মেথছৰ ভিডিঅ' খুব চাওক, ৰিজনিং ভিডিঅ'বোৰ খুব চাওক, আৰু তাৰ পৰা আপোনালোকে ট্ৰিকবিলাক এপ্লাই কৰি মনত থৈ দিয়ক, বা কোনোবা নোটছ এখনত লিখি কেনে আপোনালোকে তাত ৰিভিজন কৰি থাকক, তেতিয়া আপোনালোকে মনত থাকি যাব। তাৰপিছত সেইটোৱে ফ'কাছটো আপগ্ৰেড অন উইকনেছ। আপোনালোকে উইকনেছ কি হয় সেইটো ডেভেলপ কৰিব চাওক, সেইটো অভাৰকাম কৰিবলৈ চাওক। তাৰপিছত যেতিয়া আপোনালোকে ফ্ৰী টাইম হয়, তেতিয়ালৈকে
কিছুমান নতুন নতুন মেথছৰ ট্ৰিকবিলাক চাব পাৰে, ৰিজনিং ট্ৰিকবিলাক চাব পাৰে, যেনেকৈ মই খুব ফ'ল' কৰিছিলোঁ ডিয়াৰ ছাৰ, খুব ভাল হয়। আৰু অৰোৰা ক্লাছটো মোৰ কাৰণে বহুত হেল্পফুল আছিল। এইটো পাঞ্জাৱৰ হয়, অলপ চুলিখিনি দীঘলকৈ, সেই ছাৰজন খুব ভাল আছিল। তেওঁ কি কৰে, যিকোনো এটা অংক 4 লাইন বা 5 লাইন বেছি হ'লে মানে সেইটো বোলে অংকটো কৰা ছিষ্টেমটো হোৱা নাই, মানে ইয়াৰ কাৰণে নহয়, গভৰ্ণমেণ্ট এক্সামৰ কাৰণে নহয়। তো তেওঁ কি কৰে, প্ৰত্যেকটো কুৱেশ্যন 3 লাইন বা 4 লাইনত খতম কৰি দিয়ে। আৰু বুজি পালে ভাল আছিলে, অলপ প্ৰথমতে প্ৰব্লেম হ'ব পাৰে, কিন্তু যেতিয়া তেওঁৰ লগত জড়িত হৈ থাকিব তেতিয়া বুজি পাব। আৰু মই তেওঁৰ ভিডিঅ' চাই মুখতে আনচাৰ উলিয়াব পৰা হৈ গৈছিলোঁ। সেইবুলি চব নোৱাৰোঁ, প্ৰায় 2-এটা ইজি কুৱেশ্যনবিলাক মই মুখতে উলিয়াই দিওঁ। আৰু তেওঁ বহুত হেল্প কৰিছিলে। আৰু তেওঁ মানে সেইটোৱে কথা কৈছোঁ, তেওঁ যিকোনো এটা অংক 3 লাইন বা 4 লাইনত খতম কৰিব। আৰু তাতকৈ বেছি যদি হয় মানে আপোনাৰ টাইম কনজিউমিং হ'ব, সেইটো অংক মানে আপোনাৰ কৰা প্ৰচেছটোৱে ভুল হৈ আছে, এনেকৈ ধৰণৰ। তো তেওঁ ইমান শ্বৰ্ট ট্ৰিক আছিলে। তো মই তেওঁক খুব ভাল পাইছিলোঁ, অৰোৰা ক্লাছেছ আৰু ডিয়াৰ ছাৰো ভাল হয়, তেওঁ বহুত ধুনীয়াকৈ বুজাই দিয়ে। তো এনেধৰণৰ কিছুমান মই ইউটিউব ভিডিঅ' চাইছিলোঁ। আৰু এনেকৈ মোৰ জিকেটো কভাৰ কৰিলোঁ। জিকেটো কি কৰিলোঁ, নোটছ বনালোঁ, তাৰপিছত নোটছৰ বিভিন্ন ধৰণৰ কিতাপ পঢ়িলোঁ, তাৰ পৰা নোটছ বনাই যোনখিনি মনত থাকিলে, যোনখিনি মনত নাথাকিলে মই আকৌ ট্ৰিক লগাই মনত থ'লোঁ। জিকে হৈ গ'ল। ইংলিছৰ কাৰণে মই এটা ফ'ল' কৰিছিলোঁ, আমাৰ অসমৰে হয় লক্ষ্য টক্স। তেওঁ বৰ ধুনীয়া ট্ৰিক্স এপ্লাই কৰি ইংলিছটো কভাৰ কৰিছিলে। তো মই তেওঁৰ ভিডিঅ' চাই বহুত লাভান্বিত হ'লোঁ, তেওঁৰ ভিডিঅ' চালোঁ। তাৰপাছত ইংলিছ হৈ গ'ল, তেনেদৰে মেথছ আৰু ৰিজনিং সেনেকৈ হৈ গ'ল। তাৰপিছত এক্সামত কেনেদৰে প্ৰিপেয়াৰ কৰিব, মই তাৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা বনাম। আৰু আপোনালোকৰ কামখিনিও এইখিনিয়ে, প্ৰথমতে জিকেটো কেনেদৰে কভাৰ কৰিব, তাৰপিছত মেথছটো কেনেদৰে কভাৰ কৰিব, ইংলিছ কেনেদৰে কভাৰ কৰিব। আৰু ADRE 3.0 নটিফিকেশ্যন আহিব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ছাৰে জনাইছে। গতিকে আপোনালোকে এতিয়াৰ পৰা অলপ সময় দি আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক। আজিলৈ আহিলোঁ, ধন্যবাদ।